গোটেই এডুকেশ্যনটো এটা মাফিয়া ৰাজলৈ কনভাৰ্ট হোৱা নাই নে? গোটেই এডুকেশ্যন চিষ্টেমটো ৰিফৰ্মৰ নামত ইমান ডাঙৰ ফ্ৰড চলি আছে, তাত কোন নেতা জড়িত? আপোনালোকে মোক এটা কথা কওক, যোৱা 10 বছৰত, যোৱা 5 বছৰত বা বিগত 2-3 বছৰ বা এই বছৰত এজন নেতাৰ নাম কওক যিজন যাৰ নেতৃত্বত এই পেপাৰসমূহ লিক হৈছে আৰু তেওঁক ডাঙৰ শাস্তি দিয়া হৈছে। হয়, কোনোবা সৰু টেকনিচিয়ান তেওঁলোকক জেলত ভৰাই তাৰপিছত বেল দিয়ে, তাৰপিছত খেলা কৰা হয়। তাৰ লগত ফাৰ্ষ্ট জেল, দেন বেল, দেন খেলটো কাৰ লগত হ'ল? ছাত্ৰ ছাত্ৰীসকলৰ লগত হ'ল, শিক্ষাৰ্থীৰ লগত হ'ল। আৰু সেই শিক্ষাৰ্থীসকল কোন? সেই শিক্ষাৰ্থীসকল আপোনাৰ আমাৰ নিচিনা সৰু সাধাৰণ মধ্যবিত্ত শ্ৰমিক, কৃষক, কোনোবা সাংবাদিক, সৰু সাংবাদিক, কোনোবা গাঁৱৰ, কোনোবা গাড়ী চালক, কোনোবা সৰু দোকানীৰ সন্তান। তেওঁ কোনো মুখ্যমন্ত্ৰীৰ পুতেক নহয়, তেওঁ কোনো শিক্ষামন্ত্ৰীৰ পুতেক নহয়, তেওঁ কোনো আদানীৰ পুতেক নহয়, তেওঁ কোনো আম্বানীৰ পুতেক। এই দেশততো ডাঙৰ এই যিসকল ব্যক্তিৰ কথা ক'লোঁ, তেওঁলোকে পঢ়া লিখা কৰে নেকি? তেওঁলোকে এই টেষ্টবোৰ দিয়ে নেকি? এই যিসকল 22 লাখ ল'ৰা ছোৱালী যে পৰীক্ষা দিছে, তাত কোনোবা কৰ্পৰেটৰ ল'ৰা ছোৱালী আছে নেকি? কাৰণ তেওঁলোকৰ দৰকাৰেই নাই, কাৰণ তেওঁলোকে দেশখনক ইমান বেছি লুটিছে, তেওঁলোকৰ আৰু কেইবাটাও প্ৰজন্ম বহি খাব পাৰে। তেওঁলোকে ডক্টৰ হ'ব নালাগে, তেওঁলোকৰ ইঞ্জিনিয়াৰ হ'ব নালাগে, তেওঁলোকে কলেজৰ প্ৰফেচাৰ হ'ব নালাগে, কাৰণ তেওঁলোকে ইমান বেছি মাফিয়া ৰাজ কৰিছে আৰু মাফিয়া ৰাজ কৰি ইমান পইচা লুটিছে, তেওঁলোকৰ এইবোৰ এক্সাম দিয়াৰ গুৰুত্ব নাই। দিয়ে কোনে? দুখীয়া ল'ৰা ছোৱালী দি আছে, আজি মধ্যবিত্ত ল'ৰা ছোৱালী দি আছে। কিন্তু সেই দুখীয়া আৰু মধ্যবিত্তৰ কথা শুনিবলৈ এইখন চৰকাৰৰ মনেই নাই, কাৰণ তেওঁলোকে নিজে পঢ়া শুনা নকৰে। এই চৰকাৰখনে পঢ়া শুনা কৰে নেকি? পঢ়া শুনাৰ লগত জড়িত আছে নেকি? আৰু পঢ়া শুনা যদি কৰিলে হয়, তেতিয়াহ'লে আপুনি যদি খবৰ লৈ হায়াৰ এডুকেশ্যনত এটা স্কলাৰশ্বিপ খতম কৰি দিছে, এটা প্ৰজেক্ট খতম কৰি দিছে। হায়াৰ এডুকেশ্যনৰ নামত উমেন চাইণ্টিষ্টৰ পৰা লৈ যিমানবোৰ বিষয় আছিলে তেওঁলোকে খতম কৰি দিছে। তেওঁলোকৰ কনচাৰ্ণেই নহয়। এডুকেশ্যন যিমান মানুহক তেওঁলোকে শিক্ষাৰ পৰা আঁতৰাব, সিমান দিন বেছি তেওঁলোকে ৰাজত্ব কৰিব। সেইটো তেওঁলোকৰ বেছিক আৰু প্ৰাইমাৰী ফাণ্ডা হয়। আৰু য'ত পেপাৰ তেওঁলোকে ছেটিং কৰে, সেইকাৰণে ক'লোঁ যে আমাৰ এটা দাবীৰ ভিতৰত মূল দাবীটো হ'ল পেপাৰ ছেটিং কৰাৰ পৰা লৈ, পেপাৰ ট্ৰেন্সপৰ্টেশ্যনৰ পৰা লৈ, এক্সাম কণ্ডাক্ট কৰাৰ পৰা লৈ, এক্সামৰ ৰিজাল্ট অহালৈকে গোটেই এটা আৰু ডিজিটেল ছিষ্টেম, য'ত নেকি ডিজিটেল মাধ্যমৰ জৰিয়তেও আজি বহুত পৰীক্ষা হয়। নীটটো এতিয়ালৈকে ডিজিটেল হ'ব লাগিছিল। 22 লাখ ল'ৰা ছোৱালী কিয় ডিজিটেল নহয়? তেওঁলোকৰতো পৰীক্ষা লোৱাৰ নামত 1000, 1500, 2000 টকাকৈ লৈ আছে NTA। আৰু NTA বাৰ ইমান বিসংগতি কৰাৰ পিছত গভৰ্ণমেণ্টৰ NTAৰ লগত কিয় ইমান বেছি ইণ্টাৰেষ্ট যে NTA তেওঁলোকে বাৰে